সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত দেৰগাঁৱৰ অনুৰাগ প্ৰীতম বৰবৰাৰ সাফল্য। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত দেৰগাঁৱৰ উদীয়মান যুৱক অনুৰাগ প্ৰীতম বৰবৰাই 19 সংখ্যক স্থান দখল কৰি দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে। সৰুৰে পৰাই মেধাৱী আছিল ছাত্ৰজন, লগতে যুৱকজন অতিকে অমায়িক গুণ সম্পন্ন। একাগ্ৰতা আৰু অধ্যয়নৰ বাবে যুৱকজনে লোকসেৱা আয়োগৰ দৰে এক কঠিন পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। প্ৰথমবাৰ পৰীক্ষাত বিফল হৈছিল যদিও ছাত্ৰজন ভাগি পৰা নাছিল। তাৰ বিপৰীতে তেওঁৰ দৃঢ় মনোবল আৰু একাগ্ৰতাই এই কঠিন পৰীক্ষাত যুৱকজনক সফল কৰালে। যত্ন কৰিলে ৰত্ন পায়, তাৰে উদাহৰণ উদীয়মান যুৱক অনুৰাগ প্ৰীতম বৰবৰা। অনুৰাগৰ পিতৃ বাসৱ বৰবৰা এজন সাংস্কৃতিক কৰ্মী আৰু মাতৃ ৰূপজ্যোতি বৰবৰা এগৰাকী গৃহিণী। ছাত্ৰজনৰ এই সফলতাত পৰিয়াল আৰু আত্মীয়সকলৰ লগতে দেৰগাঁওবাসী আনন্দিত হৈ পৰিছে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মোৰ নাম শ্ৰী অনুৰাগ প্ৰীতম বৰবৰা। আজি ঘোষিত অসম লোকসেৱা আয়োগৰ মই কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনত মই ACS ৰেংক 19 নম্বৰ পাবলৈ সক্ষম হৈছোঁ। আৰু মোৰ ঘৰ হৈছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ ৰজাবাহাৰ গাঁও। আৰু আজি দিনটো খুব ভাল লাগিছে। আৰু মই এই ক্ষেত্ৰত মই বেলেগ বেলেগ মানুহক কৃতজ্ঞতা দিব বিচাৰিম। পোনপ্ৰথমে মই ভগৱানক কৃতজ্ঞতা দিম, যিহেতু ভগৱানে মোক এই ক্ষেত্ৰত বহুত সহায় কৰিছে আৰু মোক এনেকুৱা এটা কৃতিত্ব দিবলৈ সক্ষম হৈছে। লগতে মোৰ মা দেউতা মোক বেলেগ বেলেগ ষ্টেজেছত বেলেগ বেলেগ সহায় কৰিছে। মোক কেতিয়াও মোক এনেকুৱা অকলশৰে থাকিবলৈ দিয়া নাই, বেলেগ বেলেগ ষ্টেজত মোক সহায় কৰি আছে। লগতে মোৰ শুভাকাংক্ষীসকলৰ মোৰ আশীৰ্বাদ দিয়াৰ বাবে আজি হয়তো মই এই ক্ষেত্ৰত মই সফল হ'ব পাইছোঁ। এই ক্ষেত্ৰত মই ষ্টেণ্ডাৰ্ড বুক বই পঢ়িছিলোঁ। এনেকুৱা আপোনাৰ চ'ৰ্চ সদায় কম ৰাখিব লাগে, এইটো আপোনালোকে চব টপাৰসকলে কৈ থাকে। চ'ৰ্চ সদায় মিনিমাম ৰাখিব লাগে আৰু বেছি কিতাপ পঢ়িব নালাগে। আপুনি মাৰ্কেটত বহুত কিতাপ পাব, কিন্তু আপোনাৰ কনফিউজিং হ'ব। কিন্তু এখনে চ'ৰ্চ ফ'ল' কৰিব আৰু এখনকে আপুনি সদায় মেটিকুলাছলি পঢ়িব। তাৰ লগতে আপুনি নিউজ পেপাৰ ডেইলি কভাৰ কৰিবই লাগিব। কাৰেণ্ট এফেয়াৰ্ছটো যিহেতু আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট পাৰ্ট হয় APSC কাৰণে, আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডে কুৱেশ্যন আহিব, চব আপোনাৰ প্ৰিলিমছ হওক, মেইনছ হওক, ভাইভা হওক। চ' কাৰেণ্ট এফেয়াৰ্ছটো সদায় মজবুত কৰি ৰাখিব। আৰু লগতে আপোনাৰ ডেইলি ৰুটিনটো মই যদি কওঁ মোৰ নিজৰ, তেতিয়া মই সদায় গ'ল বেছ ৰুটিন কৰিছিলোঁ। কেতিয়াও এনেকুৱা নহয় যে মই ইমান ঘণ্টা পঢ়িব লাগিব, এনেকুৱা কোনো কথা নাই। দিনটোত ইমান কিছুমান গ'ল ছেট কৰি থোৱা থাকে। এদিনত এইবোৰ টপিক কভাৰ কৰিব লাগিব, এদিনত বোলে এইবোৰ মানুহৰ কৃতজ্ঞতা থাকিল। হয়, মই ক'ম যে প্ৰথম বেচিক্সৰ পৰা আৰম্ভ কৰা, NCERT-খিনি পঢ়া, আৰু লগতে নিজৰ বেচিকটো প্ৰথম বনাই লোৱা। এনেকুৱা নহয় যে ডাইৰেক্ট তুমি পৰীক্ষাটো দিবা, পৰীক্ষা দি পেলাই শিকিম, এনেকুৱা নহয়। এই চিলেবাছখন যথেষ্ট দীঘল, বহুত বহল, গোটেই পৃথিৱীখনে সোমাই আছে বুলি ক'ব পাৰি। এখন সাগৰ হয়, আৰু এই সাগৰখনক যদি আপোনালোকে কনকুৱাৰ কৰিব খোজে, আপুনি এটা ষ্টেপ ল'ব লাগিব। প্ৰথমতে আপুনি নিজৰ বেছটো বনাবলৈ হ'লে প্ৰথম বেছিক কিতাপো পঢ়ি ল'ব। তাৰপৰা সদায় নিউজ পেপাৰখন পঢ়িবই, আৰু নিউজ পেপাৰ পঢ়াৰ লগে লগে আপুনি বেলেগ বেলেগ কাৰেণ্ট এফেয়াৰ্ছ কি চলি আছে চব গম পাই থাকিব। আৰু গম পোৱাৰ লগে লগে আপোনাৰ এটা ডাইনামিক, এটা হলিষ্টিক এপ্ৰ'চৰে আপুনি এক্সামটো এপ্ৰ'চ কৰিব লাগিব। আৰু মই ভাবোঁ যে অসমৰ যিকোনো ল'ৰা ছোৱালী এই ক্ষেত্ৰত আগবাঢ়িব পাৰে, আৰু চবেই কষ্ট কৰক, ডেডিকেশ্যন ৰাখক আপোনাৰ এনেকৈ। আৰু লগতে আপুনি যদি পেচিয়েঞ্চ, ডেডিকেশ্যন চব যদি আৰু ধৈৰ্য, একাগ্ৰতা চব যদি একেলগে ৰাখে, নিশ্চয়ভাৱে এই পৰীক্ষাটো ক্লিয়াৰ কৰিব। হয়, মেইন কথা মই ছাৰ্ভিচত আহিছিলেই সমাজৰ সেৱা কৰিবলৈ, আৰু ভগৱানে মোক এইটো মিলালে যে মই সমাজ সেৱা কৰিবলৈ মোক এটা প্লেটফৰ্ম দিছে। আৰু এই ক্ষেত্ৰত মই সদায় চেষ্টা কৰি যাম যে সমাজৰ একদম পিছপৰা শ্ৰেণীক হওক বা ডাঙৰ শ্ৰেণী হওক, চব শ্ৰেণীকে মই সমানে ট্ৰিট কৰিম, আৰু সমানে ৰাইজৰ ক্ষেত্ৰত মই বেলেগ বেলেগ ধৰণৰ কাম কৰি যাবলৈ চেষ্টা কৰিম। আৰু ৰাইজৰ কাৰণে মই সদায় আছোঁ, আৰু ৰাইজৰ কাৰণে মই সদায় থাকি যাম। সুযোগ্য সন্তান বুলি এতিয়া ক'ব লাগিব অৱশ্যে, যিহেতু সি আমাৰ মুখ উজ্বলাবলৈ সক্ষম হৈছে। আমি যথেষ্ট আশা কৰিছিলোঁ তাৰ পৰা, আৰু আশা কৰাৰ মতে আজি এই ফলাফল পাইছোঁ। আৰু সি বহুত কষ্ট কৰিলে, আমিও মাক দেউতাক হিচাপে আমিও কষ্ট কৰিছোঁ, তাৰ লগত বহুতখিনি চেষ্টা কৰিছোঁ যাতে সি আশা কৰাৰ মতে ফল লাভ কৰে। সি 22 চনতে মাষ্টাৰ ডিগ্ৰী ল'লে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা। লোৱাৰ পিছৰ পৰা সি প্ৰথমবাৰ সি APSC দিছিলে। যোৱা বছৰ APSCত সি মৌখিক পৰীক্ষালৈকে গ'ল যদিও কিবা কাৰণত সি কৃতকাৰ্য নহ'ল। এইবাৰ সি আকৌ দ্বিতীয়বাৰৰ কাৰণে এটেম্প ল'লে, কিন্তু এইবাৰ ঈশ্বৰে যেনিবা তাক পাবলৈ সক্ষম কৰি দিলে। সেইকাৰণে আমি অতিশয় আনন্দিত। আমি দিয়াতকৈ সুখৰ কথা যেন নাই, মোৰ তেনেকুৱা লাগিছে এই মুহূৰ্তত। এইটো ভাল লাগিছে যথেষ্ট। হিচাপে তাক এইটোৱে ক'ব বিচাৰোঁ, তুমি তোমাক যেতিয়া এজন অসম চৰকাৰৰ বিষয়া হিচাপে তোমাক যেতিয়া এটা দিছে, অফাৰ পাইছা তুমি, গতিকে তুমি এই তোমাৰ কৰ্মখিনি যাতে সুচাৰুৰূপে
আৰু দুৰ্নীতিৰ পৰা আঁতৰি থাকি তুমি নিয়মমতে যিটো যেনেকৈ কৰিব লাগে যাতে সকলো মানুহৰ সুবিধা হয় তুমি জনগণৰ সুবিধাৰ কাৰণে জনগণৰ সহায়ৰ কাৰণে যিখিনি কৰিব লাগে সকলোখিনি কৰিবা কিন্তু তাকে নিয়মৰ ভিতৰত আৰু কোনো ধৰণৰ দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়াকৈ এইটোকে বিচাৰোঁ আমি ভাল লাগিছে নমস্কাৰ আজি খুবেই ভাল লাগিছে আমাৰ কাৰণে খুব আনন্দৰ দিন ল'ৰাটোৱে ইমানখিনি এটা কষ্ট কৰি পেলাই সি এটা স্থান পাইছে তাৰ কাৰণে আমি বহুত আনন্দিত আৰু আবেগিকো হৈছে যথেষ্ট হয় হয় আজি ভালকৈ ক'বলৈ দিগদাৰ হৈছে কিন্তু আনন্দ বহুতেই লাগিছে আৰু সিও যথেষ্ট কষ্ট কৰিছে কষ্ট কৰি মেলি আৰু এই স্থান পাইছেগৈ আৰু তাৰো সপোন এটা আছিলে এনেকুৱা এটা স্থানত যোৱাৰ তাৰ আজি সপোনটো পূৰা হ'ল তেওঁক সদায় এটাই কওঁ আমি নিকাভাৱেৰে যাতে কামখিনি কৰে সৎ বিষয়া হয় আগৰ আমি সৰুৰ পৰাই তেনেকৈয়ে তুলিছোঁ সৎ হ'বলৈ সদায় যাতে সৎভাৱেই ভাল কাম কৰি সমাজৰ কাৰণে নাম কৰক সেয়ে আমি আশা কৰিছোঁ